আচলতে এইবিলাক কি নৌটংগী চলি আছে এই যে জুবিন গাৰ্গক কেন্দ্ৰ কৰি এই যে ফুংফাং কাৰবাৰবোৰ ঘটি আছে আচলতে কি কৰিব বিচৰা হৈছে অসমবাসীক কি বুজাব বিচৰা হৈছে জুবিনৰ ধৰ্ম কি আছিল জুবিনৰ টেটু কি আছিল শিৱক মানিছিল নে মানা নাই তেওঁ কি আছিল এইবিলাক বাদ দিয়ক না জুবিনে ন্যায় কেতিয়া পাব সেইটোত মাথা মাৰক জুবিন গাৰ্গৰ লগত থকা ছিংগাপুৰৰ সেই 16 জনক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই সেইটো মাথা মাৰক এই কথাটো কওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিয়ে যেতিয়া কিছুমান ফুংফাং কথা ক'ব সাধাৰণ জনতাই আৰু কাক বিশ্বাস কৰিব কওকচোন আপুনি কৈছে এছআইটিৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত হেনো আপুনিও জুবিনৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিব মানে কি মানে এনেকুৱা নেকি আপুনি যেনেকৈ গৃহমন্ত্ৰী এছআইটি ৰিপৰ্টত কি থাকিব আপুনিতো জানিবই গতিকে এছআইটি ৰিপৰ্টটো হয়তো সাধাৰণ জনতাক আশ্বস্ত কৰিব পৰাকৈ নহ'ব এছআইটি ৰিপৰ্টটো অনুযায়ী ন্যায়ালয়ে সাধাৰণ জনতাই বিচাৰি থকা এই শাস্তি কুলাংগাৰ কেইটাক দিব নোৱাৰিব আৰু সেইবাবে আপুনি ন্যায় বিচাৰি ৰাজপথলৈ ওলাব আৰু সাধাৰণ জনতাক বুজাব যে আপুনিতো ন্যায় বিচাৰিছে ন্যায়ালয়ে দিব নোৱাৰিলে এই কথাবোৰ হ'ব গৈ আছে নেকি মানে কি হৈছে আৰু যে এছপি বিলাক কৰা হৈছে জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰক লৈ এই কথাবোৰ এটা নুবুজা সাঁথৰত পৰিণত হৈছে এইকাৰণে কৈছো শ্ৰদ্ধেয় ৰাইজ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মুকলি সভাত মুকলিকৈ মানুহক মদ খাবলৈ উৎসাহিত কৰিছে অৱশ্যে বিলাতী মদতকে তেওঁ সাজ আৰু ৰহি খোৱাতে গুৰুত্ব দিছিল এটা ৰমাদাই কৈছে যে সাজটো খাম আমি কাৰ্যালয়ৰ ভিতৰত খাম যদি মানুহে হুইস্কি ৰাম ডাইৰেক্টলি বজাৰত কিনি খাব পাৰে তিৱাসকলে সাজটো দেখা দেখিকৈ খাব পাৰে ইয়াতে কি বাধা আছে গতিকে যিখন চৰকাৰে কেৱল মদক ভিত্তি কৰি মদক কেন্দ্ৰ কৰি মদৰ ৰাজহ সংগ্ৰহেৰে চলি আছে সেইখন চৰকাৰে মদৰ কথা ক'লে মানে ভাল লাগে জানো এইখন চৰকাৰে 2028 চনলৈকে মদৰ পৰা কিমান টকা সংগ্ৰহ কৰিব সেই নীতি প্ৰস্তুত কৰি ৰাখিছে এইখন চৰকাৰে গাঁৱে ভূঞে ক'ত মদৰ অনুমতি দিয়া নাই ক'ত এতিয়া মদ নাপায় মাজুলীতো মদ পায় এতিয়া কোন অঞ্চলত মদ নাপায় দেখুৱাই দিয়ক গতিকে তেনেস্থলত এই কথাবোৰ ক'লে ভাল লাগেনে গতিকে প্ৰিয় দৰ্শক বা জুবিন অনুৰাগী আমি ডিকেবি ফেক্টৰৰ পৰা এটা কথা ক'ব খুজিছো গতিকে আহকচোন আমি জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি সুৰা বাদ দিওঁ মদ নাখাওঁ মদ খাই জুবিন সমাধি স্থলীলৈ যোৱাৰ প্ৰশ্নই নাহে তাতকে চৰকাৰক প্ৰত্যাহ্বান জনাই এই সিদ্ধান্তটো গ্ৰহণ কৰক যে আমি আৰু জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে মদ নাখাওঁ দেখিব একমাহ যাব দিয়ক এইখন চৰকাৰৰ কি অৱস্থা হয় কাৰণ এইখন চৰকাৰৰ সংশ্লিষ্ট বিভাগে কোনখন দোকানে কিমান পৰিমাণৰ মদ বিক্ৰী কৰিব লাগিব তাৰো নিৰ্দেশনা দি থৈছিল গতিকে সেইখন চৰকাৰৰ লগত যদি এই কাৰবাৰটো কৰা হয় তেওঁলোকে নিজে গম পাব আচলতে তেওঁলোকে কি কৰি আছে গতিকে এই সিদ্ধান্তটো আমি ল'ব নোৱাৰোনে এই সিদ্ধান্তটো এক ধৰণৰ প্ৰতিশোধ হিচাপে গ্ৰহণ কৰিব নোৱাৰোনে আমাৰ একদম ক্লিয়াৰ কথা জুবিন গাৰ্গক এতিয়া বিভিন্ন ধৰণে ভাগ নকৰিব জুবিন গাৰ্গক যিমানে আপোনালোকে ধৰ্মক লৈ ভাগ কৰিব যিমানে তেওঁৰ টেটুক লৈ ভাগ কৰিব সিমান বাৰেই জুবিন গাৰ্গক হত্যা কৰা হ'ব গতিকে জুবিন গাৰ্গৰ অসমখন যদি জীয়াই ৰাখিব খোজে জুবিন গাৰ্গে কোৱা যে এই যে ৰৈ ৰৈ বিনালে এই যে ট্ৰেইলাৰটো মুকলি হ'ল তাত যে ক'লে সাধাৰণ জনতাৰ পক্ষত থকাৰ কাৰণে যে শিল্পীসকলক আবেদন কৰিলে শিল্পীসকলৰ ধৰ্ম কি এই কথাটোতে গুৰুত্ব দিয়ক আৰু এই কথাৰে আগবাঢ়ক আপোনালোকেও আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধি ক্ষেত্ৰৰ এছপিক লৈ ইতিমধ্যে বিশিষ্ট লেখিকা ৰীতা চৌধুৰী বাইদেউ আৰু বিশিষ্ট নাট্যকৰ্মী পবিত্ৰ ৰাভাই মুকলিকৈ বিৰোধ কৰিছে যে এই ধৰণৰ কাম নকৰিব জুবিন গাৰ্গক মুক্ত হৈ থাকিবলৈ দিয়ক অৱশ্যে এটা কাম আপোনালোকে কৰা উচিত চৰকাৰে কৰা উচিত প্ৰশাসনে কৰা উচিত যাতে মদ খাই কোনেও জুবিন সমাধি ক্ষেত্ৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক বাকি দিনত যায় ৰাতি যায় আন্ধাৰত যায় পোহৰত যায় গৈ থাকক না আৰু তাৰ স্থানীয় লোকৰ যদি কিবা অসুবিধা হয় তেওঁলোকে ক'ব সেই কথাখিনিতো মুখ্যমন্ত্ৰী ক'ব নালাগে গতিকে এই কথাবোৰক লৈ মিছামিছি ৰাজনীতি কৰি নাথাকিব বিষয়বোৰ অন্যফালে নিলিব আমাৰ স্পষ্ট কথা জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওক অথচ আশ্চৰ্যকৰভাৱে যি কেইগৰাকী লোকে জুবিনৰ লগত সেই সময়ত ইয়তত আছিল ছিংগাপুৰত সেই কেইজনক নিৰাপত্তাৰ মাজেৰে আলহীৰ দৰে অনা হ'ল আৰু পঠিয়াই দিয়া হ'ল তেওঁলোকক আজিলৈকে গ্ৰেপ্তাৰ কৰা নহ'ল কিয় আৰু এই প্ৰশ্নৰ উত্তৰে অসমৰ সাধাৰণ জনতাক লাগে জুবিন অনুৰাগীক লাগে বাকি জুবিনৰ গাত চাৰ্লিন চেপলিঙৰ টেটু আছিল শিৱৰ টেটু আছিল ৰাভাৰ টেটু আছিল বা জ্যোতিপ্ৰসাদৰ টেটু আছিল সেই বিষয়বোৰ পৰৱৰ্তী সময়ত বিচাৰ কৰিলেও হ'ব সেই বিষয়ে পৰৱৰ্তী সময়ত চিন্তা চৰ্চা কৰিলেও হ'ব সদ্যহতে আমাক জুবিনৰ ন্যায় লাগে আৰু তাৎক্ষণিকভাৱে যাতে
চাৰ্জশ্বিট দাখিল কৰিব পাৰি সেই ক্ৰমে সেই অনুসাৰে তদন্তটো আগবঢ়াই নিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে কিছুমান কথা কোৱাৰ পৰা বিৰত থাকিব লাগে যিবোৰ কথা ক'লে সাধাৰণ জনতাৰ খং উঠে যিবোৰ কথা ক'লে সাধাৰণ জনতাই আপোনাক বেয়া পায় ইতিমধ্যে বেয়া পায় আৰম্ভ কৰিছে গতিকে কথাবোৰ বিশ্লেষণ কৰি চাওক জুবিন গাৰ্গক লৈ বিশেষকৈ কোনো এটা ৰাজনৈতিক দলে যাতে ৰাজনীতি নকৰে সি যি দলেই নহওক জুবিন গাৰ্গক যাতে ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰে প্ৰত্যেকটা ৰাজনৈতিক দলে এই ক্ষেত্ৰত সচেতন হোৱা উচিত ইতিমধ্যে ৰাজনীতি কৰিলেই গতিকে অসমৰ সাধাৰণ জনতাই চাই আছে সাধাৰণ জনতাক উপেক্ষা কৰিলেই এইবাৰ আপোনালোকে ভস্ম হ'ব ধন্যবাদ জয় অসম জয় জুবিন গাৰ্গ